নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 30 মাৰ্চৰ পৰা 5 এপ্ৰিললৈকে ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক ইম্পৰ্টেন্ট কুৱেশ্যন আমি আলোচনা কৰিম সো এইখিনিতে আপোনাক ক'ব বিচাৰিম বহুজনে এন্ট্ৰেন্স এক্সামৰ কাৰেণ্ট এফেয়াৰ্ছৰ কথা সুধিছিলে যে বিএড এন্ট্ৰেন্স এক্সামৰ বা আন যিবিলাক এন্ট্ৰেন্স এক্সামৰ কাৰেণ্ট এফেয়াৰ্ছৰ কেনে ধৰণৰ কুৱেশ্যনছ আহিব তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছবিলাক এইবিলাক টপিকৰ ওপৰতে আহে গতিকে ইয়াত কাৰেণ্ট যিবিলাক চৰ্চিত বিশেষভাৱে চৰ্চিত বিষয়বিলাকৰ ওপৰত আমি কুৱেশ্যনছবিলাক আলোচনা কৰোঁ গতিকে এইবিলাকে আপোনালোকে চাব লাগিব ঠিক আছে যিকোনো ওৱান ডে এক্সামৰ কাৰণে এইবিলাক কাৰেণ্ট এফেয়াৰ্ছে ইম্পৰ্টেণ্ট হয় তো এইখিনিতে আপোনাক কোৰ্ছ সম্পৰ্কে জনাব বিচাৰিছোঁ যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ডিটেইলছত পঢ়িব বিচাৰে আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল তো এই কোৰ্ছটো আপোনালোকে পাৰচেছ কৰিব পাৰে ইয়াত 2023 24 আৰু 2025 গোটেইকেইটা বছৰৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক পাব 2025ৰ খিনিও আপোনালোকে আপডেট হৈ থাকিব এবছৰৰ ভেলিডিটি থাকে গতিকে ভেলিডিটি থকালৈকে আপডেটবিলাক আপোনালোকে পাই থাকিব আৰু ইয়াত মক টেষ্টবিলাকো আপডেট হৈ থাকিব মক টেষ্টৰ জৰিয়তে আপোনালোকে প্ৰেক্টিছো কৰিব পাৰিব তো এনেধৰণে যিকোনো যদি কোৰ্ছ আপোনালোকে ল'ব বিচাৰে সিটেড হওক বিএড এন্ট্ৰেন্স এক্সাম তো ইয়াৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্ছ এক্সেছ পাৰচেছ সকলো কৰিব পাৰিব আৰু তলত এটা হোৱাটছএপ নম্বৰো দিয়া আছে যদি কিবা আপোনালোকৰ সুধিবলগীয়া থাকে তাত সুধিব পাৰিব আৰু ডাইৰেক্ট লিংকবিলাকো দিয়া আছে কোৰ্ছৰ ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিম আজিৰ ভিডিঅ'টি তো প্ৰথম প্ৰশ্নলৈকে আহিছোঁ প্ৰথম প্ৰশ্নত আমাক সুধিছে দ্য এক্সিকিউশ্যন অফ দ্য কুলচি মাল্টি পাৰ্পজ নেশ্যনেল প্ৰজেক্ট which aims to irrigate 26,000 hectares of land is currently held up due to a dispute between which two states? 26,000 হেক্টৰ মাটি জলসিঞ্চনৰ বাবে এটা প্ৰজেক্ট মাল্টি পাৰ্পজ নেশ্যনেল প্ৰজেক্ট হয় কুলচি মাল্টি পাৰ্পজ নেশ্যনেল প্ৰজেক্ট তো ইয়াৰ কাৰ্যকৰীকৰণ বৰ্তমান বন্ধ কৰি ৰখা হৈছে দুখন ৰাজ্যৰ বিবাদৰ বাবে এই প্ৰজেক্টটো এতিয়া বন্ধ হৈ আছে ৰিসেন্টলি বন্ধ কৰা হৈছে তো কোন দুখন ষ্টেটৰ বিবাদৰ বাবে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি আসাম মেঘালয় তো ৰিসেন্টলি কুলচি মাল্টি পাৰ্পজ নেশ্যনেল প্ৰজেক্ট য'ত 26,000 হেক্টৰ মাটি জলসিঞ্চনৰ লক্ষ্যৰে ইয়াৰ কাম চলি আছিল আৰু এইটো নিৰ্মাণ কৰি থকা হৈছিল আসাম মেঘালয় বৰ্ডাৰত আৰু এইটো কাৰেণ্টলি ইয়াক হেল্ড আপ কৰা হৈছে স্থগিত কৰা হৈছে কিহৰ বাবে ডিসপুটৰ বাবে দুখন ৰাজ্যৰ আসাম আৰু মেঘালয় তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যেটো প্ৰজেক্ট এই প্ৰজেক্টটোত 55 মেগাৱাটৰ এইটো এটা প্ৰজেক্ট আছিল তো এইটো আমাক প্ৰশ্ন সুধিব পাৰে তো এইখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which specific form of Assamese jewelry was awarded the GI tag in 2025 গতিকে অসমীয়া গহনাক কোনটো ৰূপৰ বাবে কোনটো নিৰ্দিষ্ট ৰূপৰ বাবে 2025 চনত GI tag লাভ কৰিছে গতিকে আমি সকলোৱে ইতিমধ্যে জ্ঞাত আছে অসমীয়া গহনাই GI tag লাভ কৰিছে গতিকে কোনটো ফৰ্ম হয় কলকাতা গোল্ড জুৱেলাৰী গুৱাহাটী সিলভাৰ জুৱেলাৰী ট্ৰেডিশনাল আসামিজ জুৱেলাৰী এণ্ড আসামিজ টেম্পল জুৱেলাৰী গতিকে কোনটো কেটেগৰী বা কোনটো ফৰ্মৰ বাবে লাভ কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ট্ৰেডিশনাল আসামিজ জুৱেলাৰী গতিকে পৰম্পৰাগত অসমীয়া গহনাই লাভ কৰিছে GI tag তো এইখিনিতে আপোনালোকে মনত ৰাখিব ইয়াৰ প্ৰথম যি GI ট্যাগৰ বাবে বা ৰেজিষ্ট্ৰেচনৰ বাবে ফাইল কৰা হৈছিল কাৰ দ্বাৰা ফাইল কৰিছিল জেমছ এণ্ড জুৱেলাৰী প্ৰমোচন কাউন্সিল অফ আসাম চমুকে JJPCA 2022 চনৰ মাৰ্চ মাহত ইয়াৰ ৰেজিষ্ট্ৰেচনৰ বাবে ফাইল কৰিছিল আৰু ফাইনালি 2025 চনত লাভ কৰিছে GI tag ঠিক আছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which product from Meghalaya was recently granted the geographical indication tag বা চমুকে GI tag গতিকে হেউটিয়াকৈ মেঘালয়ৰ কোনটো সামগ্ৰিক ভৌগোলিক সূচক বা GI tag প্ৰদান কৰা হৈছে যিদৰে আমাৰ অসমীয়া গহনাক দিয়া হৈছে ঠিক তেনেদৰে মেঘালয়ৰ এটা সামগ্ৰিক দিয়া হৈছে গতিকে কোনটো সামগ্ৰিক দিয়া হৈছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰিণ্ডিয়া তো মনত ৰাখিব ৰিণ্ডিয়া তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ তো ইয়াতে সুধিছে what is ৰিণ্ডিয়া which was awarded the GI tag for Meghalaya গতিকে মেঘালয়ৰ বাবে GI tag লাভ কৰা ৰিণ্ডিয়া কি গতিকে এই ৰিণ্ডিয়া কি হয় ট্ৰেডিশনাল ডান্স ফৰ্ম হয় ভেৰাইটি অফ ৰাইচ হয় মেডিচিনেল হাৰ্ব হয় নে টাইপ অফ সিল্ক হয় তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি এ টাইপ অফ সিল্ক তো আপোনালোকে ছবিত দেখিছে ট্ৰেডিশনাল হ্যান্ড ওভেন ফেব্ৰিক হয় ৰিণ্ডিয়া গতিকে ৰিণ্ডিয়া হৈছে এৰি সিল্কৰ পৰা এৰি ৰেচমৰ পৰা তৈয়াৰী হাতেৰে বোৱা বা প্ৰাকৃতিকভাৱে ৰং কৰা উৎপাদিত কাপোৰ যি আপোনালোকে ছবিত দেখিছে
গতিকে এটা টাইপ অফ সিল্ক হয় এই সিল্কে লাভ কৰিছে GI টেগ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে চেইৰাওবা এ পপুলাৰ ফেষ্টিভেল is recently celebrated in Manipur. What does the festival primarily celebrate? যে হেউতীয়াকৈ মণিপুৰত চেইৰাওবা নামৰ জনপ্ৰিয় উৎসৱ পালন কৰা হয় গতিকে এই উৎসৱৰ মূল উদ্দেশ্য কি গতিকে প্ৰতি বছৰে পালন কৰা হয় মণিপুৰৰ চেইৰাওবা তো এইবাৰো পালন কৰা হৈছে ৰিসেন্টলি প্ৰশ্নত আমাক সুধিছে যে এই উৎসৱৰ মূল উদ্দেশ্য কি যে শস্য চপোৱাৰ সময়ত ইয়াক পালন কৰা হয় শস্য চপোৱাৰ উৎসৱ হিচাপে দ্বিতীয়তে কৈছে মেইটি ক্যালেণ্ডাৰৰ নতুন বছৰৰ আগমন হিচাপে ইয়াক পালন কৰা হয় ভগৱান শিৱৰ বিজয় হিচাপে নে বাৰিষাৰ আৰম্ভণি হিচাপে তো উত্তৰ অপচন নম্বৰ বি হ'ব যে মেইটি ক্যালেণ্ডাৰত নতুন বছৰৰ এটো আগমন নতুন বছৰৰ আৰম্ভণি হয় মেইটি ক্যালেণ্ডাৰ অনুসৰি গতিকে মনত ৰাখিব চেইৰাওবা মণিপুৰীৰ নৱবৰ্ষ হয় সাজিবু চেইৰাওবা মণিপুৰৰ মেইটি সকলৰ নতুন বছৰ মেইটি সকলৰ নতুন বছৰ সাজিবু চেইৰাওবা তো এইখিনি ইম্পৰ্টেন্ট পইণ্ট হয় এইখিনি আপোনালোকে মনত ৰাখিব লাগিব গতিকে এই উৎসৱটো প্ৰতি বছৰে পালন কৰা হয় মেইটি ক্যালেণ্ডাৰৰ যেটো সাজিবু মাহ যেটো সাজিবু মান্থ হয় তাৰ প্ৰথম দিনাখনে এয়া পালন কৰা হয় সাধাৰণতে এপ্ৰিল মাহত পৰে প্ৰতি বছৰে ঠিক আছে তো মাহটো হৈছে সাজিবু সেই কাৰণে ইয়াক সাজিবু চেইৰাওবা উৎসৱ বুলি কোৱা হয় মণিপুৰী নতুন বছৰ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে what was the magnitude of the earthquake that struck Myanmar in March 2025 সে 2025 চনৰ মাৰ্চ মাহত म्यांमाৰত হোৱা ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল তো ৰিসেন্টলি म्यांमाৰত ভূমিকম্প হৈছিল যথেষ্ট ক্ষতিসাধন হৈছে গতিকে প্ৰশ্নত আমাক সুধিছে যে এই ভূমিকম্পৰ প্ৰাবল্য কিমান আছিল হেতু হৈছে প্ৰশ্ন তো উত্তৰটো হ'ব অপচন নম্বৰ বি 7.7 আছিল গতিকে ইয়াৰ যেটো প্ৰাবল্য আছিল 7.7 গতিকে US জিঅলজিক্যাল যেটো সাৰ্ভে এই সাৰ্ভে মতে যেটো এপিসেন্টাৰ যত ইয়াৰ উৎপত্তি হৈছিল এই ভূমিকম্পৰ তাৰ যেটো প্ৰাবল্য আছিল 7.7 ম্যাগনিটিউড আৰু ইয়া म्यांमाৰত যথেষ্ট ক্ষতিসাধন হৈছে থাইল্যাণ্ডতো ক্ষতিসাধন হৈছে গতিকে ইয়াৰ যেটো কেন্দ্ৰবিন্দু আছিল এপিসেন্টাৰ আছিল এই ভূমিকম্পৰ এই এপিসেন্টাৰ বা যেটো কেন্দ্ৰবিন্দু म्यांमाৰৰ এখন চহৰ মান্ডেলে এই চহৰৰ পৰা 17.2 কিলোমিটাৰ আঁতৰত ইয়াৰ এপিসেন্টাৰ আছিল সেই কাৰণে এই চহৰখনত যথেষ্ট পৰিমাণে ক্ষতিসাধন হৈছে ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম ইয়াৰ লগত ৰিলেটেড বহুকেইটা কুৱেশ্যন আছে তো গোটেইকেইটা কুৱেশ্যনে আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে which operation was launched by India in response to the earthquake that struck Myanmar in March 2025 যে 2025 চনৰ মাৰ্চ মাহত म्यांमाৰত হোৱা ভূমিকম্পৰ প্ৰতি সঁহাৰি জনাই ভাৰতে কোনটো অভিযান আৰম্ভ কৰিছিল গতিকে म्यांमाৰত যে ভূমিকম্প হল তো এই ভূমিকম্পত উদ্ধাৰ অভিযানৰ বাবে বা কিছু সহায়ৰ বাবে সাহায্যৰ বাবে ভাৰতে এটা অভিযান আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান বুলি আমি ক'ব পাৰো গতিকে এই অভিযানটোৰ নাম কি আছিল হেতু হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি অপাৰেচন ব্ৰহ্ম তো অপাৰেচনটোৰ নাম আছিল অপাৰেচন ব্ৰহ্ম এটো মনত ৰাখিব উদ্ধাৰ অভিযান আছিল তো ইয়াৰ ওপৰত আন প্ৰশ্ন সুধিব পাৰে নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে what was the main objective of operation brahmo launched by India in March 2025 তো প্ৰশ্নটো আমাক এনে ধৰণেও সুধিব পাৰে যে যেটো অপাৰেচন ব্ৰহ্ম লঞ্চ কৰিছিল ইণ্ডিয়াই তো ইয়াৰ মূল উদ্দেশ্য কি তেনে ধৰণেও সুধিব পাৰে তো তেতিয়া আমাৰ উত্তৰটো হ'ব অপচন নম্বৰ বি টু প্ৰভাইড humanitarian aid and disaster relief following a massive earthquake in Myanmar যে म्यांमाৰত হোৱা বৃহৎ যি ভূমিকম্প ইয়াৰ পিছত মানৱীয় সাহায্য বা দুৰ্যোগৰ সাহায্য প্ৰদানৰ বাবে এই অপাৰেচনটো লঞ্চ কৰা হৈছিল ভাৰত চৰকাৰৰ দ্বাৰা ঠিক আছে তো এই পইণ্টছ বিলাক ইম্পৰ্টেন্ট হয় তো আমাক প্ৰশ্নবিলাক ঘূৰাই পকাই সুধিব পাৰে তো আমি অলপ ডিটেইলছত জানিব লাগিব তো এতিয়া আমি থুলমূলকে গোটেইখিনি আলোচনা কৰিম যে অপাৰেচন ব্ৰহ্ম এটো লঞ্চ কৰিছিল ইণ্ডিয়াই কিহৰ বাবে যেটো 28 মাৰ্চ তাৰিখত म्यांमाৰত যেটো বৃহৎ ভূমিকম্প হৈছিল 7.7 ম্যাগনিটিউড বা প্ৰাবল্যৰ যে ভূমিকম্প হৈছিল তো ইয়াত ৰিলিফ দিয়াৰ বাবে ডিজাস্টাৰ ৰিলিফ বা হিউম্যানিটেৰিয়ান এসিস্টেন্স দিয়াৰ বাবে এটো অপাৰেচন লঞ্চ কৰা হৈছিল গতিকে ইয়াত ৰেস্কিউ টিম আছিল উদ্ধাৰ কৰাৰ বাবে উদ্ধাৰকাৰী দল চিকিৎসা সাহায্য দিয়া হৈছিল মেডিসিন দিয়া হৈছিল আৰু ৰিলিফ সাপ্লাইজ সাহায্যৰ বাবে খোৱা বস্তু হক বা এনে ধৰণৰ বিভিন্ন বস্তু দিয়া হৈছিল
গতিকে এই যেটো মিশন আছিলে বা যেটো অপাৰেশন আছিলে ইয়াত এইখিনি আছিলে ৰেস্কিউ টিমছ আছিলে এই টিমছে আবদ্ধ হৈ থকা মানুহবিলাক ৰেস্কিউ কৰিছিলে বা মেডিকেল সাহায্য দিছিলে বা আনন যিবিলাক খাদ্য বস্তু হক এনে ধৰণৰ ৰিলিফ সাপ্লাইজ বিলাক দিছিলে ঠিক আছে নেক্সট এতিয়া আমি কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াত সুধিছে which ISRO satellite recently captured most earthquake images of Myanmar on 28 March 2025 সে হেউটিয়াকৈ ইছৰোৰ কোনটো উপগ্ৰহে 2025 চনৰ 28 মাৰ্চত म्यानমাৰৰ ভূমিকম্পৰ পিছৰ ছবি তুলিছিলে গতিকে म्यानমাৰৰ যে ভূমিকম্প হল তাৰ পিছৰ ছবি ভূমিকম্পৰ পিছত যেটো ধ্বংসাৱশেষ তো ইয়াৰ যেটো ছবি তুলিছিলে পোষ্ট আৰ্থকুৱেকৰ ইমেজ এটা স্যাটেলাইটে ইছৰোৰ গতিকে সেই স্যাটেলাইটটোৰ নাম কি হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি কাৰ্টোসেট 3 গতিকে ইছৰোৰ কাৰ্টোসেট 3 স্যাটেলাইটে ক্যাপচাৰ কৰিছিল আপোনালোকে ছবিত দেখিছে এনে ধৰণৰ পোষ্ট আৰ্থকুৱেক ইমেজেস 28 মাৰ্চ তাৰিখৰ म्यानমাৰৰ ভূমিকম্পৰ গতিকে ইয়াত আপোনালোকে দেখিব পাৰিছে ছবিখনত যে ড্যামেজ যিবিলাক বিল্ডিং আছিল তো এই বিল্ডিংছ বিলাকৰ ইয়াত স্পষ্টভাৱে দেখা পোৱা গৈছে গতিকে এনে ধৰণৰ বহুতো ক্লিয়াৰ ছবি ক্যাপচাৰ কৰিছিল কাৰ্টোসেট 3 তো এইবিলাকৰ প্ৰশ্ন সুধিব পাৰে তো মনত ৰাখিব তো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 10 লৈকে ইয়াত সুধিছে when did unified pension scheme come into effect in India যে ভাৰতত কেতিয়া কাৰ্যকৰী হৈছে ইউনিফাইড পেনশন আঁচনি সমুকে ইউপিএস বুলি কোৱা হয় ইউনিফাইড পেনশন স্কিম যেনেদৰে আমাৰ এনপিএস আছিল বা এতিয়াও আছে ঠিক তেনেদৰে ইউপিএস তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 1 এপ্ৰিল 2025 গতিকে 2025 চনৰ 1 এপ্ৰিল তাৰিখত এই আঁচনিখন বা পেনশন যিখন আঁচনি এইখন কাৰ্যকৰী হৈছে গতিকে আমাক যদি খুদে কেতিয়া কাৰ্যকৰী হৈছে 1 এপ্ৰিল 2025ত গতিকে ভাৰত চৰকাৰে যেটো ৰাষ্ট্ৰীয় পেনশন ব্যৱস্থা এনপিএছৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেনশন আঁচনি যাক সমুকে ইউপিএস বুলি কোৱা হৈছে গতিকে এটো বিকল্প হিচাপে লব পাৰে এনপিএস বা ইউপিএস বিকল্প হিচাপে লব পাৰে এনপিএস মানে হৈছে ন্যাশনাল পেনশন সিস্টেম আৰু ইউপিএস মানে হৈছে ইউনিফাইড পেনশন স্কিম তো আপোনালোকে মনত ৰাখিব তো আমাৰ কি হয় ইয়াৰ মাজত পাৰ্থক্য এটাই ইয়াৰ ওপৰত আমি আগতো আলোচনা কৰিছিলো পূৰ্বতে ডিটেইলছ আমি আলোচনা কৰিছো তথাপি মই ইম্পৰ্টেন্ট পইণ্টছটো আপোনাক কৈছো যে এনপিএস আৰু ইউপিএছৰ মাজত পাৰ্থক্য হৈছে এনপিএছত কি হয় যে আমাৰ যেটো এনপিএস বৰ্তমান চলি আছে যে মাৰ্কেট লিংকড হয় ইয়াত ডিপেন্ড কৰিব ইকুইটি বা ডেট পাৰফৰম্যান্স এবিলাকৰ ওপৰত ডিপেন্ড কৰিব গতিকে আমি কিমান পেনশন হিচাপে ৰিটাৰ্ণ আমি পাম হেতু ডিপেন্ড কৰিব মাৰ্কেটৰ ওপৰত কিন্তু ইউপিএছত তেনে ধৰণৰ নহব ইউপিএস বা ইউনিফাইড পেনশন স্কিম যিখন লঞ্চ কৰা হৈছে তো ইয়াৰ জৰিয়তে কি কৰিব যে নিশ্চিতভাৱে ক'ব পাৰিব যে কিমান তেওঁলোকে পেনশন পাব গতিকে এনপিএছত আমাৰ ৰিস্কটো বেছি থাকে কাৰণ মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰিব আৰু ইউপিএছত ৰিস্কটো আমাৰ কম থাকিব আৰু চৰকাৰৰ ফালৰ পৰা ইয়াত নিশ্চিত কৰা হৈছে যদি এজন সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়ে 10 বছৰ তেওঁলোকে কাম কৰে এটলিষ্ট তেওঁলোকে যদি 10 বছৰ কাম কৰে তেনেহলে তেওঁ পেনশনৰ বাবে এলিজিবল হ'ব আৰু তেওঁ প্ৰতি মাহে 10000 কৈ পাব পেনশন যদি এটলিষ্ট 10 বছৰ চাকৰি কৰে তেতিয়া তেওঁ 10000 কে পেনশন পাব প্ৰতি মাহে তো সেই বিষয় ইয়াত কোৱা হৈছে গতিকে এটো এটা নিশ্চিত কৰিব পাৰি যে ইমানখিনি পাব পাৰে এজন ব্যক্তিয়ে পেনশন হিচাপে সিমান দিন তেওঁ কাম কৰিব সেই সময়ৰ ওপৰত ডিপেন্ড কৰিব কিন্তু এনপিএস যেটো ডিপেন্ড কৰিব ইকুইটি ডেট পাৰফৰম্যান্স এবিলাকৰ ওপৰত গতিকে ইয়াত ৰিস্কটো বেছি থাকে গতিকে এতিয়া চুজ কৰিব পাৰিব বিকল্প হিচাপে লব পাৰিব এনপিএস লব পাৰে ইউপিএস লব পাৰিব ঠিক আছে তো নেক্সট আমি এটা কোৱেশ্চনলৈকে আহিম কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াত দিছে which state will host the Asia Cup Hockey 2025 যে কোনখন ৰাজ্যই আয়োজন কৰিব এছিয়া কাপ হকি 2025 উত্তৰ হ'ব অপচন নম্বৰ সি বিহাৰ গতিকে এইবাৰ 2025 বৰ্ষৰ যি মেন্স হকি এছিয়া কাপ অনুষ্ঠিত হ'ব হেয়া বিহাৰৰ ৰাজগিৰত হ'ব এটো মনত ৰাখিব বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত হ'ব 12th এডিশন অফ মেন্স হকি এছিয়া কাপ 2025 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব ৰাজগিৰ হকি ষ্টেডিয়ামত ঠিক আছে তো নেক্সট এটা কোৱেশ্চনলৈকে আহিছো কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াত দিছে which Japanese mathematician was recently awarded the 2025 Nobel Prize for his work in the algebraic analysis and representation theory যে বীজগণিতীয় বিশ্লেষণ আৰু প্ৰতিনিধিত্ব তত্ত্বৰ কামৰ বাবে হেউটিয়াকৈ কোনজন জাপানী গণিতজ্ঞ 2025 চনৰ এবেল বঁটা লাভ কৰিছে তো এগৰাকী জাপানীজ হয় জাপানীজ ম্যাথমেটিশিয়ান হয় তেওঁ
এলজেব্ৰিক এনালাইচিছ আৰু ৰিপ্ৰেজেণ্টেশ্যন থিয়ৰীৰ বাবে তেওঁক এবেল বঁটা দিয়া হৈছে গতিকে কোনে পাইছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ সি মাসাকি কাছিৱাৰা তো জাপানিজ মেথমেটিচিয়ান মাসাকি কাছিৱাৰা তেখেতে 25 চনৰ এবেল প্ৰাইজ লাভ কৰিছে কিহৰ বাবে হেতু মনত ৰাখিব এলজেব্ৰিক এনালাইচিছ আৰু ৰিপ্ৰেজেণ্টেশ্যন থিয়ৰীৰ বাবে তেখেতে লাভ কৰিছে তো ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে কিহৰ বাবে তেওঁ লাভ কৰিলে গতিকে এবেল প্ৰাইজ এটা ইন্টাৰনেশ্যনেল এৱাৰ্ড হয় বছৰে দিয়া হয় প্ৰতি বছৰে দিয়া হয় যিসকলে বিশেষ এচিভমেন্ট লাভ কৰে ম্যাথমেটিক্সত গণিতত অসাধাৰণ কৃতিত্ব যে লাভ কৰিব তেওঁক এই এৱাৰ্ড দিয়া হয় গতিকে নৰৱেৰ গণিতজ্ঞ আছিল নিলছ হেনৰিক এবেল গতিকে নিলছ হেনৰিক এবেলৰ নামেৰে নামকৰণ কৰা হৈছে এই বঁটা এবেল প্ৰাইজ হিচাপে ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত সুধিছে which country will host the FIFA Women's World Cup 2035 যে FIFA মহিলা বিশ্বকাপ 2035 কোনখন দেশত আয়োজন কৰা হ'ব গতিকে ইয়াত FIFA মহিলা বিশ্বকাপৰ কথা সুধিছে FIFA মহিলা বিশ্বকাপ 2035 কোনখন দেশে আয়োজন কৰিব এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ইউনাইটেড কিংডম গতিকে ইউকেত আয়োজন কৰা হ'ব 2035 FIFA Women's World Cup তো ৰিসেন্টলি ঘোষণা কৰিছে যে 2031 আৰু 2035 চনৰ যি ওমেন্স ফুটবল ওয়াৰ্ল্ড কাপ বিশ্বকাপ ইয়া কোট অনুষ্ঠিত হ'ব গতিকে 2031 ত অনুষ্ঠিত হ'ব ইউএসএত আৰু 2035 ত অনুষ্ঠিত হ'ব বা হোষ্ট কৰিব ইউকে গতিকে দুটাই মনত ৰাখিব প্ৰশ্ন আমাক 2031 ৰ যদি সুধে তেতিয়া ইউএসএ হ'ব 2035 সুধিলে ইউকে হ'ব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 14 লৈকে তো ইয়াতে সুধিছে where was the 6th BIMSTEC summit held যে ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলন কোট অনুষ্ঠিত হৈছিল তো ৰিসেন্টলি অনুষ্ঠিত হৈ গল 6th BIMSTEC summit গতিকে কোট অনুষ্ঠিত হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বেংকক থাইলেণ্ডৰ বেংককত অনুষ্ঠিত হৈছে 6th ষষ্ঠ সংখ্যক BIMSTEC summit তো ৰিসেন্টলি আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ গৰাকী থাইলেণ্ডত উপস্থিত হৈছিল তাত বাইলেটাৰাল ভিজিটো হৈছে আৰু তাৰ লগে লগে 6th BIMSTEC সামিটত তেওঁ অংশগ্ৰহণ কৰিছিল কোড হৈছিল থাইলেণ্ড বেংকক গতিকে এইবাৰৰ যি থিম আছিল থিমটো মনত ৰাখিব BIMSTECৰ প্ৰসপেৰাছ ৰেজিলিয়েন্ট এণ্ড ওপেন এইটো আছিল এই বছৰৰ থিম আছিল তো BIMSTECৰ আপোনালোকে ফুল ফৰ্মটো মনত ৰাখিব কেতিয়াবা ফুল ফৰ্মটো সুধিব পাৰে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকনমিক কোঅপাৰেচন চমুকে ইয়াক BIMSTEC বুলি কোৱা হয় গতিকে এইটো এটা ইন্টাৰ গভৰ্নমেন্টাল অৰ্গানাইজেচন হয় ইয়াত 7খন সাউথ এছিয়ান আৰু সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ আছে সাউথ এছিয়ান আৰু সাউথ ইষ্ট এছিয়ান কান্ট্ৰি 7খন ইয়াত আছে বা মেম্বাৰ হয় এই BIMSTECৰ কোন কেইখন এইটো মনত ৰাখিব ইণ্ডিয়া শ্ৰীলংকা ভুটান বাংলাদেশ নেপাল থাইলেণ্ড আৰু ম্যানমাৰ ঠিক আছে তো ইয়াৰ ওপৰত আন এটা প্ৰশ্ন আছে নেক্সট আমি কুৱেশ্যন লৈকে আহিছো কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত সুধিছে which country assumed the chairmanship of BIMSTEC for 25 to 27 গতিকে 2025 ৰ পৰা 27 চনৰ বাবে কোনখন দেশে BIMSTECৰ অধ্যক্ষ পদ গ্ৰহণ কৰিব গতিকে অধ্যক্ষ পদ গ্ৰহণ কৰিছে 2025 ৰ পৰা 27 লৈকে কাৰ হাতত থাকিব BIMSTECৰ চেয়াৰম্যানশিপ কোনখন দেশৰ হাতত তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি বাংলাদেশ গতিকে বাংলাদেশ হ'ব BIMSTECৰ চেয়াৰম্যানশিপ 25 ৰ পৰা 27 লৈকে নেক্সট এটা কুৱেশ্যন লৈকে আহিম আৰু আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াত সুধিছে which of the following countries celebrated the 75th anniversary of its bilateral relations with India যে তলৰ কোনখন দেশে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ 75 years পাৰ কৰিলে বা 75th anniversary উদযাপন কৰিলে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চাইনা গতিকে ৰিসেন্টলি কমপ্লিট কৰিছে 75 ইয়াৰ্স কমপ্লিট কৰিছে ইণ্ডিয়া আৰু চীনৰ যি বাইলেটাৰেল ৰিলেশনছ ইয়া কমপ্লিট কৰিছে 75 ইয়াৰ্স আৰু ইয়াত আন এটা কথা আপোনালোকে মনত ৰাখিব ড্ৰাগন এণ্ড এলিফেন্ট মেটাফৰ এটা ইউজ কৰিছিলে গতিকে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল আৰু ইয়াত উল্লেখ কৰিছিল ড্ৰাগন এণ্ড এলিফেন্ট টেংগো বুলি গতিকে ড্ৰাগন মানে ইয়াত চীনৰ কথা কোৱা হৈছে এলিফেন্ট মানে আমাৰ ইণ্ডিয়াৰ কথা কোৱা হৈছে গতিকে দুয়োটাৰ মাজত এটা ভাল এটা সম্পৰ্ক আছে দুয়োটাই ড্ৰাগন আৰু এলিফেন্ট দুয়োটাই শক্তিশালী প্ৰাণী হয় গতিকে
তো সেইটো মেটাফৰ ইয়াতে ব্যৱহাৰ কৰি তেওঁ ড্ৰেগন এণ্ড এলিফেণ্ট টেংগো বুলি কৈছিলে তো এই বিষয়ে সুধিব পাৰে যে কোনে কৈছিলে বা ই কাৰ লগত ৰিলেটেড হয় এই মেটাফৰটো সেইটো আমাক সুধিব পাৰে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ গতিকে ইম্পৰ্টেণ্ট যিখিনি পইণ্টছ থাকে এইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব বা যিসকল কোৰ্চত আছে আপোনালোকে সকলোৱে পাবই নোটছবিলাক তাত আপডেট হৈ আছে ৰেগুলাৰলি তো আপোনালোকে ৰিভিজনৰ বাবে নোটছ কৰি ল'ব বা এক্সামৰ ওচৰত আপোনালোকে ৰিভিজন কৰিবলৈ সুবিধা হ'ব যেতিয়া আপোনালোকে শ্বৰ্ট ফৰ্মত নোটছবিলাক লিখি ল'ব যদি তাত কিবা এড কৰিবলগীয়া থাকে কিবা নতুন কথা তাত ইনক্লুড কৰিবলগীয়া থাকে তেতিয়া আপোনালোকে সেই নোটটোতে ইনক্লুড কৰিব পাৰিব গতিকে তেনেদৰে প্ৰপাৰলি নোটছ বনালে আপোনালোকৰ ইজিলি প্ৰিপাৰেশ্যনটো হৈ যায় গতিকে আপোনালোকে নোটছ বনোৱাত অলপমান গুৰুত্ব দিব তেতিয়া আপোনালোকৰ প্ৰিপাৰেশ্যনছবিলাক ইজি হ'ব আৰু ইফেক্টিভ হ'ব ঠিক আছে তো নেক্সট আমি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ